নমস্কাৰ তথা স্বাগতম। আজি আমি সমাধান কৰিম আমাৰ ক্লাছ 7 যি এক্সাৰচাইজ 5.3 দি আছে তাৰে প্ৰশ্নকেইটা সমাধান কৰিম। চোৱা, এটা প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দি আছে আৰু এই 4টাৰ পৰা যিকোনো এটাহে শুদ্ধ, সেয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা বিচাৰি উলিয়াব লাগিব। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে ইংলিছত, ইফ এ পেয়াৰ অফ এডজেচেন্ট এংগেলছ আৰ ছাপ্লিমেণ্টাৰী টু ইচ আদাৰ দেন দি উইল ফ্ৰম, ইয়াত কি হ'ব, কৰস্পণ্ডিং এংগেলছ, ভাৰ্টিকেল অপজিট এংগেলছ, লিনিয়াৰ পেয়াৰ অফ এংগেলছ, আৰু কৈছে এ ৰে। আৰু অসমীয়াত কৈছে চোৱা, যদি এযোৰ সন্নিহিত কোণ সম্পূৰক মানে কি 180 ডিগ্ৰী হ'ব, হয়নে, 180 ডিগ্ৰী, তেন্তে সিহঁত হ'ব কি অনুৰূপ কোণ, বিপৰীত কোণ, এডাল ৰশ্মি, ৰৈখিক জুৰীয়া কোণ। এইটোৰ এনচাৰটো হ'ব কি চি নম্বৰটো, ৰৈখিক জুৰীয়া কোণ, আৰু যাক ইংলিছত কি বুলি কোৱা হয়, লিনিয়াৰ পেয়াৰ অফ এংগেল। আৰু তাৰ লিনিয়াৰ পেয়াৰ অফ এংগেলৰ যোগটো কিমান হয়, আমাৰ সদায় 180 ডিগ্ৰী। ইয়াৰ পিছত 2 নম্বৰটো চোৱা, ইফ টু এংগেলছ আৰ ছাপ্লিমেণ্টাৰী দেয়াৰ ছাম উইল বি, অৰ্থাৎ কৈছে যদি দুটা কোণ সম্পূৰক, সিহঁতৰ সম্পূৰকৰ যোগফলটো কিমান হয়, সদায় কিমান হয়, 180 ডিগ্ৰী। ইয়াত কি কৰা 180 ডিগ্ৰীটো শুদ্ধ চিন দিয়া। নম্বৰ 3টো চোৱা, ইফ টু এংগেলছ আৰ কমপ্লিমেণ্টাৰী টু ইচ আদাৰ দেয়াৰ ছাম উইল বি, কৈছে যদি দুটা কোণ পূৰক, সিহঁতৰ পূৰক কোণৰ যোগফল সদায় কিমান হয়, 90 ডিগ্ৰী হ'ব, অৰ্থাৎ চি নম্বৰটো কি হ'ব শুদ্ধ। ইয়াৰ পিছত নম্বৰ 4টো চোৱা, ইন দ্য এডজইনিং ফিগাৰ্ছ অফ এল পেৰালেল এম দেন এংগেল 1 ইকুৱেল টু এংগেল 2 চিন্স দি আৰ, আৰু ইয়াত কৈছে অসমীয়াত কৈছে যে যদি এল সমান্তৰাল এম তেন্তে কোণ 1 আৰু কোণ 2 কাৰণ সিহঁত, অৰ্থাৎ এই 1 নম্বৰ কোণটো আৰু এই 2 নম্বৰ কোণটো কি কোণ, চ' অনুৰূপ কোণটো নহয়, একে নহয়, এইটো বিপৰীতও নহয়, এইটো কি হ'ব চি নম্বৰটো, একান্তৰ অন্তকোণ, আৰু যাক ইংলিছত কি বুলি কোৱা হ'ব, অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। 5 নম্বৰটো চোৱা, ইন দ্য ফিগাৰ দ্য পেয়াৰ অফ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল উইল বি, ইয়াত চোৱা এই কোণখিনিৰ পৰা কোনখন একান্তৰ অন্তকোণ সেয়া বিচাৰি উলিয়াব লাগে। চোৱা কি কৈছে, চিত্ৰত এযোৰ একান্তৰ অন্তকোণৰ ছবি, একান্তৰ অন্তকোণৰ ছবিটো ক'ত হ'ব, চোৱা এই নম্বৰ 2টোৰ লগত এই নম্বৰ 3, অৰ্থাৎ কোনটো হ'ব বি নম্বৰটো, শুদ্ধ, 5 নম্বৰৰ বিটোত শুদ্ধ চিন দিয়া। নম্বৰ 6টো চোৱা কি কৈছে, ইফ এ পেৰালেল বি এণ্ড চি ইজ এ ট্ৰান্সভাৰ্চেল দেন এংগেল ৱাই ইজ, অৰ্থাৎ ৱাইৰ মানটো উলিয়াব লাগে। চোৱা ইয়াত কি লিখিছে, চোৱা ইয়াত লিখিছে যদি এ সমান্তৰাল বি চি এডাল তিৰ্যক, তেন্তে কোন ৱাইৰ মানটো উলিয়াব লাগে, ৱাইৰ মানটো চোৱা ইয়াত 55 হ'লে এই কোণখনৰ মানটো কিমান হ'ব 55, কাৰণ ইয়াত একে অনুৰূপ কোণ, অৰ্থাৎ ইয়াত 55 মানে এই ৱাই সমান কিমান হ'ব 55, অৰ্থাৎ কি কৰে এই চি নাম্বাৰটোত কি কৰে শুদ্ধ চিন দিয়ে, ইয়াতো কি কৰে এই 55টোত কি কৰে শুদ্ধ চিন দিয়ে, কাৰণ এয়া কি কোণ, কাৰণ অনুৰূপ কোণ। তাৰপিছত কৈছে ইফ এ পেৰালেল বি এণ্ড চি ইজ ট্ৰান্সভাৰ্চেল দেন এংগেল ৱাই ইজ, আৰু ইয়াত কৈছে যে যদি এ সমান্তৰাল বি চি তিৰ্যক তেন্তে কোন ৱাইৰ মান, এতিয়া ৱাইৰ মানটো উলিয়াব লাগে। চ' ৱাইৰ মানটো কেনেকৈ উলিয়াম, চোৱা ইয়াত যদি এই কোণখন যদি 55 হয়, ইয়াৰ এইখন কোণ কি হ'ব 55 হ'ব, কাৰণ এইখন কি কোণ বিপৰীত কোণ, ইয়াত 55 হ'লে এই কোণখনৰ মানটো কিমান হ'ব 55, আৰু এইখন যদি 55 হয় এই ৱাই কোণটোৰ মানটো কিমান হ'ব 55, অৰ্থাৎ কি কৰে ইয়াত এই 7 নম্বৰৰ চিটো কি দিয়ে শুদ্ধ চিন দিয়ে, কাৰণ এইখন এখন কি কোণ অনুৰূপ কোণ, অৰ্থাৎ ইয়াতো কি হ'ব 7 নম্বৰৰ চি নম্বৰটো কি হ'ব শুদ্ধ চিন দিয়া। ইয়াৰ পিছত 8 নম্বৰটো চোৱা, দ্য মেজাৰ্ছ অফ দ্য কমপ্লিমেণ্টাৰী এংগেল অফ 45 ডিগ্ৰী ইজ, আৰু ইয়াত অসমীয়াত কৈছে যে 45 ডিগ্ৰীৰ কোণৰ পূৰক কোণৰ মাপ কিমান, এতিয়া পূৰক কোণৰ মাপটো সদায় কিমান হ'ব 90 ডিগ্ৰী হ'ব, হয়নে, এতিয়া চোৱা ইয়াত 45 ডিগ্ৰী আছে, তাৰ লগত কিমান যোগ কৰিব লাগিব 45, অৰ্থাৎ কিমান হ'ব আমাৰ ডি নম্বৰটো শুদ্ধ চিন হ'ব, আৰু ইয়াতো কি কৰা এই ডি নম্বৰটো শুদ্ধ চিন দিয়ে 8 নম্বৰ ইংলিছত। তাৰপিছত 9 নম্বৰটো চোৱা, তলৰ কোনটো কোণ তাৰ পূৰক কোণৰ সমান, কোনটো কোণ পূৰক কোণৰ সমান হ'বগৈ, চোৱা 45টো হয়, 45 দুবাৰ কৰিলে কিমান হ'বগৈ 90, হয়, অৰ্থাৎ কিমান হ'ব ডি নম্বৰটো শুদ্ধ চিন হ'ব, আৰু ইয়াতো কি কৰা নম্বৰ 9 ডি নম্বৰটো শুদ্ধ চিন দিয়ে। তাৰপিছত 10 নম্বৰটো চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং এংগেলছ উইল বি ইকুৱেল টু ইটছ ওন ছাপ্লিমেণ্টাৰী এংগেল, আৰু অসমীয়াত কি কৈছে তলৰ কোনটো কোণ তাৰ সম্পূৰক কোণৰ সমান, সম্পূৰক কোণৰ সমষ্টিটো কিমান 180 ডিগ্ৰী হ'ব, হয়নে। চ' এতিয়া 180 ডিগ্ৰীত কি কৈছে তলৰ কোনটো কোণ তাৰ সম্পূৰক কোণ, অৰ্থাৎ 90 দুবাৰ যোগ কৰিলে কিমান হ'ব 180, অৰ্থাৎ কি হ'ব বি নম্বৰটো, 10ৰ কি হ'ব বি নম্বৰটো শুদ্ধ চিন হ'ব। তাৰপিছত 11 নম্বৰটো চোৱা কি হৈছে, ইফ এল পেৰালেল এম এণ্ড চি ইজ দ্য ট্ৰান্সভাৰ্চেল দেন এক্স, অৰ্থাৎ এই এক্সৰ মানটো উলিয়াব লাগে। চোৱা ইয়াত কৈছে যদি এল সমান্তৰাল এম চি ছেদক তেন্তে এক্স নিৰ্ণয় কৰা, এতিয়া চোৱা এক্স কেনেকৈ নিৰ্ণয় কৰে, চোৱা এই চাইডত 2x আছে নহয়, এই চাইডৰ কোণখনৰ কি হ'বগৈ, এই চাইডৰ কোণটো কি হ'বগৈ 2x, কাৰণ এয়া কি বিপৰীত কোণ, আৰু বিপৰীত কোণৰ মানটো সদায় কিমান হয় সমান হয়। এতিয়া চোৱা ইয়াত কিমান আছে x যোগ এই 2x সমান, চোৱা ছেদকৰ একেফালে থকা কোণ দুখনৰ সমষ্টিটো কিমান হয় 180 হয়, অৰ্থাৎ x + 2x সমান কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব। এতিয়া চোৱা x কেইটা আছে, ইয়াত 3টা x আছে, সমান 180 ডিগ্ৰী, ইয়াত xটো লিখা সমান 180 ডিগ্ৰী, 180 ডিগ্ৰীটো লিখা, ইয়াত 3টো ইয়াত লিখা, চ' 3 মুঠত কেইবাৰ 3 6, আৰু যিহেতু 0 আছে অৰ্থাৎ কিমান পালোঁ x সমান কিমান পালোঁ আমি
60 হয় অৰ্থাৎ ইয়াত কি হ'বগৈ এই বি নাম্বাৰটো কি হ'ব শুদ্ধ চিন হয় আৰু ইয়াতে কি কৰা বি নাম্বাৰটোত শুদ্ধ চিন দিয়া তাৰপিছত চোৱা 11 পিছত 12 নম্বৰটো চোৱা কি কৈছে In the given figure, L parallel M and C is transversal, then value of X is অৰ্থাৎ এই X মানটো উলিয়াব লাগে চোৱা ইয়াত কি কৈছে চিত্ৰত L সমান্তৰাল M C ছেদক X মান নিৰ্ণয় কৰা অৰ্থাৎ এই X মানটো নিৰ্ণয় কৰিব লাগে চোৱা ইয়াত 130 আছে নহয় এই চাইডৰ কোণখনৰ কিমান হ'বগৈ 130 হ'বগৈ যিহেতু কি কোণ বিপৰীত কোণ আৰু ছেদকৰ বিপৰীত কোণখিনি কি হয় মানটো সদায় কি হয় সমান হয় অৰ্থাৎ এইখন 130 হ'লে এইখন কিমান হ'বগৈ 130 হ'বগৈ X সমান মান কিমান হ'বগৈ 130 কাৰণ ইয়াত দেখিবলৈ একে চোৱা কি কোণ এয়া অনুৰূপ কোণ অৰ্থাৎ কিমান হ'ব ইয়াত এই 12 বি নাম্বাৰটো কি হ'ব শুদ্ধ চিন দিয়া ইয়াতো কি কৰা 12 বিটো শুদ্ধ চিন দিয়া তাৰপিছত 13 নম্বৰটো চোৱা ইন দ্য গিভেন ফিগাৰ এল পেৰালেল এম এণ্ড চি ইজ ট্ৰান্সভাৰ্চেল দ্য ভেলু অফ এক্স অৰ্থাৎ এক্সৰ মানটো উলিয়াব লাগে চোৱা ইয়াত কি কৈছে এল সমান্তৰাল এম চি ছেদক এক্সৰ মান নিৰ্ণয় কৰা এই এক্সৰ মানটো নিৰ্ণয় কৰিব লাগে চোৱা ইয়াত 2x হ'লে ইয়াত কি হ'ব এইটো বিপৰীত কোণ এয়া হয় বিপৰীত কোণটো কি হয় ছেদকৰ দুয়োফালে থকা বিপৰীত কোণৰ মানটো সদায় কি হয় সমান হয় অৰ্থাৎ ইয়াত 7x হ'লে 7x হ'লে ইয়াতো কিমান হ'ব 7x অৰ্থাৎ আমি ইয়াত 2x আৰু 7x 2x + 7x ছেদকৰ একেফালে থকা কোণ দুখনৰ সমষ্টি কিমান হ'বগৈ 180 ডিগ্ৰী হয়নে এতিয়া যোগ কৰা 7 2 কিমান 9x সমান 180 ইয়াত কি কৰা এতিয়া xটো ৰাখা সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখে ইয়াত 9টো এই চাইডে পাৰ কৰি দিয়া এতিয়া হৰণ হ'ব এতিয়া চোৱা 9 উঠত কেইবা যাব দুবাৰ যেহেতু 0 এটা আছে 0 আৰু ডিগ্ৰীটো দিয়ে অৰ্থাৎ x সমান কিমান পালোঁ 20 ডিগ্ৰী হয় অৰ্থাৎ চোৱা এই বি নাম্বাৰটো কি হ'ব আমাৰ শুদ্ধ অৰ্থাৎ 13ৰ বি নাম্বাৰটো শুদ্ধ দিয়া তাৰপিছত 2 নম্বৰটো চোৱা ইফ টু লাইনছ আৰ ইকুই ডিষ্টেঞ্চ ফ্ৰম ইচ আদাৰ দেন দে আৰ আৰু অসমীয়াত কৈছে যে দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তীত হ'লে সিহঁত হ'ব অৰ্থাৎ দুডাল ৰেখা আঁকিলোঁ ইয়াত সমান দূৰত্বত আছে আৰু ইয়াক কি বুলি কোৱা হয় সমান্তৰাল ৰেখা বুলি কোৱা হয় অৰ্থাৎ ডি নাম্বাৰটো কি হ'ব শুদ্ধ অৰ্থাৎ আৰু ইংলিছত যাক কি বুলি কোৱা হয় পেৰালেল লাইন বুলি কোৱা হয় ধন্যবাদ